নমস্কাৰ সকলকে স্বাগতম জনাই ষ্টুডিঅত মই জাহ্নবী লৈছো ষ্টাৰ 7 প্ৰেজেন্স টাইম এট বিগ ব্ৰেকিং ৰাজ্যৰ লাখ লাখ পৰিয়ালৰ এই মুহূৰ্তত এটা ডাঙৰ খবৰ এটা ভাল খবৰ লৈ আহিছো আধা দামতে লাভ কৰিব ৰন্ধন গেছৰ সিলিন্ডাৰ প্ৰতিটো পৰিয়ালে 250 টকাতে ৰন্ধন গেছৰ সিলিন্ডাৰ লাভ কৰিব পূৰ্বৰ দৰে এতিয়া অত্যধিক আপুনি দাম দিব নালাগে ৰন্ধন গেছৰ সিলিন্ডাৰ লবলৈ পূৰ্বতকৈ আপুনি যথেষ্ট কম দামতে ৰন্ধন গেছৰ সিলিন্ডাৰ লাভ কৰিব ন্যূনতম 250 টকাতে ৰন্ধন গেছৰ সিলিন্ডাৰ লাভ কৰিবলৈ সক্ষম হ'ব প্ৰতিটো পৰিয়ালে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা এই সন্দৰ্ভত কৰিছে বৃহৎ ঘোষণা লৈছে মুহূৰ্তৰ সবিশেষ আধা দামতে ঘৰতে বহি লাভ কৰিব ৰন্ধন গেছ ৰাজ্যৰ লাখ লাখ পৰিয়াললৈ মুহূৰ্তত এটা ডাঙৰ খবৰ এটা ভাল খবৰ জনাই আছো আধা দামতে ঘৰতে বহি ৰন্ধন গেছ লাভ কৰিব প্ৰতিটো পৰিয়ালে ৰন্ধন গেছত কোনেও ল'ব নোৱাৰিব টকা এটকা বেছিকৈ ল'ব নোৱাৰিব ৰন্ধন গেছৰ নামত কোনেও আপোনাৰ পৰা ৰাজ্যত 250 টকাতে ৰন্ধন গেছ লাভ কৰিবলৈ সক্ষম হ'ব আপুনি 250 টকা মাত্ৰ 250 টকাতে আপুনি ৰন্ধন গেছ লাভ কৰিব গেছৰ সিলিন্ডাৰ মাত্ৰ 250 টকাতে পাব আপুনি গতিকে পূৰ্বতকৈ যথেষ্ট কম দামতে আপোনালোকে ৰন্ধন গেছৰ সিলিন্ডাৰ লাভ কৰিবলৈ সক্ষম হ'ব প্ৰতিটো পৰিয়ালে গেছৰ সিলিন্ডাৰ পাব মাত্ৰ 250 টকাতে উজ্জ্বলা আঁচনিৰ প্ৰতিগৰাকী হিতাধিকাৰীয়ে ডাঙৰ সুবিধা লাভ কৰিব উজ্জ্বলা আঁচনিৰ প্ৰতিগৰাকী হিতাধিকাৰীৰ বাবে এই সুবিধা লৈ অহা হৈছে গতিকে উজ্জ্বলা আঁচনিৰ যিসকল হিতাধিকাৰী আছে প্ৰতিগৰাকী হিতাধিকাৰীয়ে 250 টকাতে এই ৰন্ধন গেছৰ সুবিধা লাভ কৰিব যদিহে আপুনি উজ্জ্বলা আঁচনিৰ হিতাধিকাৰী নহয় তেতিয়া আপুনি কম দামতে ৰন্ধন গেছ লাভ কৰিব পূৰ্বতকৈ যথেষ্ট কম দামত ৰন্ধন গেছ লাভ কৰিব নিৰ্বাচনৰ পূৰ্বে অসমৰ জনতাক এই বৃহৎ প্ৰতিশ্ৰুতি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ৰাজ্যৰ লাখ লাখ পৰিয়াললৈ মুহূৰ্তত এটা ডাঙৰ খবৰ লৈ আহিছো যিসকল উজ্জ্বলা আঁচনিৰ হিতাধিকাৰী আছে প্ৰতিটো উজ্জ্বলা আঁচনিৰ হিতাধিকাৰীয়ে প্ৰতিগৰাকী হিতাধিকাৰীয়ে 250 টকাতে ৰন্ধন গেছৰ চিলিণ্ডাৰ লাভ কৰিব মাত্ৰ 250 টকাতে উজ্জ্বলা আঁচনিৰ প্ৰতিগৰাকী হিতাধিকাৰীয়ে লাভ কৰিব ৰন্ধন গেছৰ চিলিণ্ডাৰ আৰু যদিহে আপুনি উজ্জ্বলা আঁচনিৰ হিতাধিকাৰী নহয় তেতিয়া আপুনি চিন্তা কৰিব নালাগে পূৰ্বতকৈ আপুনি কম দাম আধা দামতে ৰন্ধন গেছৰ চিলিণ্ডাৰ লাভ কৰিব যদিহে আপুনি উজ্জ্বলা আঁচনিৰ হিতাধিকাৰী নহয় উজ্জ্বলা আঁচনিৰ হিতাধিকাৰী নোহোৱাসকলেও 600 টকাতে ৰন্ধন গেছৰ চিলিণ্ডাৰ লাভ কৰিবলৈ সক্ষম হ'ব প্ৰতিটো পৰিয়াললৈ এই ৰন্ধন গেছৰ চিলিণ্ডাৰৰ মূল্য হ্ৰাস কৰি দিব চৰকাৰে মুখ্যমন্ত্ৰীগৰাকীয়ে এই সন্দৰ্ভত বৃহৎ প্ৰতিশ্ৰুতি প্ৰদান কৰিছে গতিকে দৰিদ্ৰ জনতাসকলৰ বাবে ই নিশ্চয়কৈ এক বৃহৎ সকাহ হ'ব আৰ্থিকভাৱে অলপ হ'লেও সকাহ লাভ কৰিব যিহেতু ৰন্ধন গেছ দৈনন্দিন জীৱনত এই ৰন্ধন গেছৰ চিলিণ্ডাৰটো যিহেতু অতিকৈ লাগতিয়াল সামগ্ৰী আৰু যিহেতু যথেষ্ট প্ৰয়োজন হয় তেনেস্থলত ৰন্ধন গেছৰ চিলিণ্ডাৰৰ দামৰ বাবে ক্ৰয় কৰিবলৈ দুখীয়া দৰিদ্ৰ পৰিয়ালৰ লোকসকলৰ যথেষ্ট সমস্যাৰ সন্মুখীন দেখিবলৈ পোৱা যায় কিন্তু এতিয়া আপোনালোকে চিন্তা কৰিব নালাগে কিয়নো এই ৰন্ধন গেছৰ চিলিণ্ডাৰৰ মূল্য পূৰ্বতকৈ যথেষ্ট হ্ৰাস কৰি দিয়া হ'ব আৰু অতিকৈ কম মূল্যতে ৰন্ধন গেছৰ চিলিণ্ডাৰ লাভ কৰিব প্ৰতিটো পৰিয়ালে মাত্ৰ 250 টকা 250 টকাতেই ৰন্ধন গেছৰ চিলিণ্ডাৰ লাভ কৰিব হিতাধিকাৰীসকলে উজ্জ্বলা আঁচনিৰ যিসকল হিতাধিকাৰী আছে উজ্জ্বলা গেছ আঁচনিৰ হিতাধিকাৰীসকলে মাত্ৰ 250 টকাতেই ৰন্ধন গেছৰ চিলিণ্ডাৰ লাভ কৰিবলৈ সক্ষম হ'ব আনহাতে যদিহে আপুনি উজ্জ্বলা আঁচনিৰ হিতাধিকাৰী নহয় তেতিয়াও আপুনি কম দামতে লাভ কৰিব ৰন্ধন গেছৰ চিলিণ্ডাৰ যদি আপুনি 900 টকাত পাইছিলে তেন্তে আপুনি 600 টকাত লাভ কৰিব ৰন্ধন গেছৰ চিলিণ্ডাৰ যদিহে আপুনি উজ্জ্বলা আঁচনিৰ হিতাধিকাৰী নহয় কিন্তু যিসকল উজ্জ্বলা আঁচনিৰ হিতাধিকাৰী হয় তেওঁলোকে আকৌ 250 টকাতে ঘৰতে বহি ৰন্ধন গেছৰ চিলিণ্ডাৰ লাভ কৰিবলৈ সক্ষম হ'ব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই সন্দৰ্ভত বৃহৎ মন্তব্য কৰিছে প্ৰতিশ্ৰুতি প্ৰদান কৰিছে অসমৰ জনতাক আৰু নিশ্চয়কৈ এই অসমৰ জনতাৰ বাবে নিশ্চয়কৈ এক ভাল খবৰ যিহেতু প্ৰতিগৰাকী হিতাধিকাৰীয়ে অতি কম দামতে ৰন্ধন গেছৰ চিলিণ্ডাৰ লাভ কৰিব আৰ্থিকভাৱে অলপ হ'লেও সকাহ লাভ কৰিব এতিয়া দৰিদ্ৰ পৰিয়ালসমূহে আৰ্থিক অনটনৰ বাবে এতিয়া সমস্যাত ভুগিবলগীয়া নহয় দৰিদ্ৰ পৰিয়ালসমূহে নিশ্চয়কৈ দৰিদ্ৰ পৰিয়ালৰ বাবে এক বৃহৎ সকাহ হ'ব যে প্ৰতিটো দৰিদ্ৰ পৰিয়ালে যথেষ্ট কম দামত পূৰ্বতকৈ যথেষ্ট কম দামত ৰন্ধন গেছৰ চিলিণ্ডাৰ লাভ কৰিবলৈ সক্ষম হ'ব পূৰ্বে আপুনি যিমান দামত ৰন্ধন গেছৰ চিলিণ্ডাৰ লাভ কৰিছিলে তাতকৈ আপুনি যথেষ্ট কম দামত লাভ কৰিব ৰন্ধন গেছৰ চিলিণ্ডাৰ যদিহে আপুনি উজ্জ্বলা আঁচনিৰ হিতাধিকাৰী হয় তেন্তে উজ্জ্বলা আঁচনিৰ হিতাধিকাৰী হ'লে আপুনি মাত্ৰ 250 টকাতে ৰন্ধন গেছৰ চিলিণ্ডাৰ লাভ কৰিবলৈ সক্ষম হ'ব কাৰণ উজ্জ্বলা আঁচনিৰ প্ৰতিটো পৰিয়ালে 250 টকাতে চিলিণ্ডাৰ লাভ কৰিবলৈ সক্ষম হ'ব আৰু যদিহে আপুনি উজ্জ্বলা আঁচনিৰ হিতাধিকাৰী নহয় তেতিয়াও আপুনি কম দামতে চিলিণ্ডাৰ লাভ কৰিব যদি আপুনি উজ্জ্বলা আঁচনিৰ হিতাধিকাৰী নহয় আৰু আপুনি যদি ৰন্ধন গেছৰ চিলিণ্ডাৰ ক্ৰয় কৰোঁতে 900 টকা গৈছে তেন্তে এতিয়া আপুনি 600 টকা দিলেই হ'ব 600 টকাতে আপুনি ৰন্ধন গেছৰ চিলিণ্ডাৰ লাভ কৰিবলৈ সক্ষম হ'ব গতিকে প্ৰতিটো ৰন্ধন গেছৰ চিলিণ্ডাৰ ক্ৰয়ৰ দামৰ মূল্য এইদৰে হ্ৰাস কৰাৰ কথা ঘোষণা কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰতিটো পৰিয়ালৰ বাবে নিশ্চয়কৈ এক ভাল খবৰ প্ৰতিটো পৰিয়ালৰ বাবে এক বৃহৎ সকাহ হ'ব যে প্ৰতিটো পৰিয়ালে কম দামতে ৰন্ধন গেছৰ চিলিণ্ডাৰ লাভ কৰিবলৈ সক্ষম হ'ব বিশেষকৈ উজ্জ্বলা আঁচনিৰ প্ৰতিগৰাকী হিতাধিকাৰীয়ে মাত্ৰ 250 টকাতেই ৰন্ধন গেছৰ চিলিণ্ডাৰ লাভ কৰিবলৈ সক্ষম হ'ব নিৰ্বাচনী প্ৰচাৰত এইদৰে বৃহৎ প্ৰতিশ্ৰুতি প্ৰদান কৰিছে অসমৰ ৰাইজক মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু নিশ্চয়কৈ এই লাখ লাখ লোকৰ বাবে ই এক
এক বৃহৎ সকাহ হ'ব আৰ্থিকভাৱে বৃহৎ সকাহ লাভ কৰিব প্ৰতিটো পৰিয়ালে যেহেতু ৰন্ধন গেছৰ চিলিণ্ডাৰৰ মূল্য এইদৰে হ্ৰাস কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে এই সন্দৰ্ভত মুখ্যমন্ত্ৰীগৰাকীৰ মন্তব্য শুনাবলৈ চেষ্টা কৰিছোঁ থাকিলে গেছৰ চিলিণ্ডাৰ ঠিক কৈছো নে নাই গেছৰ চিলিণ্ডাৰৰ দাম চৰকাৰী নিয়ম মতে 950 কিন্তু অকাই পকাই 1050 টকামান গুচি যায় হয় না নহয় উজ্বলা গেছৰ দাম 550 তাতো অকাই পকাই 700 মান গুচি যায় এইবাৰ মই নিয়ম কৰিছো যে ইলেকশ্যনৰ পিছত গেছৰ চিলিণ্ডাৰ 600-650 টকাত আপোনালোকৰ ঘৰত পৌঁছাই দিম ভাল হ'ব নে বেয়া হ'ব আৰু যিসকলৰ উজ্বলা আছে তেওঁলোকেতো 250 টকাত গেছৰ চিলিণ্ডাৰ ঘৰত বহি বহি পাই যাব এতিয়া বাকি থাকিলে গেছৰ চিলিণ্ডাৰ ঠিক কৈছো নে নাই গেছৰ চিলিণ্ডাৰৰ দাম চৰকাৰী নিয়ম মতে 950 কিন্তু অকাই পকাই 1050 টকামান গুচি যায় হয় না নহয় উজ্বলা গেছৰ দাম 550 তাতো অকাই পকাই 700 মান গুচি যায় এইবাৰ মই নিয়ম কৰিছো যে ইলেকশ্যনৰ পিছত গেছৰ চিলিণ্ডাৰ 600-650 টকাত আপোনালোকৰ ঘৰত পৌঁছাই দিম ভাল হ'ব নে বেয়া হ'ব আৰু যিসকলৰ উজ্বলা আছে তেওঁলোকেতো 250 টকাত গেছৰ চিলিণ্ডাৰ ঘৰত বহি বহি পাই যাব এতিয়া বাকি থাকিলে গেছৰ চিলিণ্ডাৰ ঠিক কৈছো নে নাই গেছৰ চিলিণ্ডাৰৰ দাম চৰকাৰী নিয়ম মতে 950 কিন্তু অকাই পকাই 1050 টকামান গুচি যায় হয় না নহয় উজ্বলা গেছৰ দাম 550 তাতো অকাই পকাই 700 মান গুচি যায় এইবাৰ মই নিয়ম কৰিছো যে ইলেকশ্যনৰ পিছত গেছৰ চিলিণ্ডাৰ 600-650 টকাত আপোনালোকৰ ঘৰত পৌঁছাই দিম ভাল হ'ব নে বেয়া হ'ব আৰু যিসকলৰ উজ্বলা আছে তেওঁলোকেতো 250 টকাত গেছৰ চিলিণ্ডাৰ ঘৰত বহি বহি পাই যাব এতিয়া বাকি থাকিলে গেছৰ চিলিণ্ডাৰ ঠিক কৈছো নে নাই গেছৰ চিলিণ্ডাৰৰ দাম চৰকাৰী নিয়ম মতে 950 কিন্তু অকাই পকাই 1050 টকামান গুচি যায় হয় না নহয় উজ্বলা গেছৰ দাম 550 তাতো অকাই পকাই 700 মান গুচি যায় এইবাৰ মই নিয়ম কৰিছো যে ইলেকশ্যনৰ পিছত গেছৰ চিলিণ্ডাৰ 600-650 টকাত আপোনালোকৰ ঘৰত পৌঁছাই দিম ভাল হ'ব নে বেয়া হ'ব আৰু যিসকলৰ উজ্বলা আছে তেওঁলোকেতো 250 টকাত গেছৰ চিলিণ্ডাৰ ঘৰত বহি বহি পাই যাব এতিয়া বাকি থাকিলে গেছৰ চিলিণ্ডাৰ ঠিক কৈছো নে নাই গেছৰ চিলিণ্ডাৰৰ দাম চৰকাৰী নিয়ম মতে 950 কিন্তু অকাই পকাই 1050 টকামান গুচি যায় হয় না নহয় উজ্বলা গেছৰ দাম 550 তাতো অকাই পকাই 700 মান গুচি যায় এইবাৰ মই নিয়ম কৰিছো যে ইলেকশ্যনৰ পিছত গেছৰ চিলিণ্ডাৰ 600-650 টকাত আপোনালোকৰ ঘৰত পৌঁছাই দিম ভাল হ'ব নে বেয়া হ'ব আৰু যিসকলৰ উজ্বলা আছে তেওঁলোকেতো 250 টকাত গেছৰ চিলিণ্ডাৰ ঘৰত বহি বহি পাই যাব এতিয়া বাকি থাকিলে গেছৰ চিলিণ্ডাৰ ঠিক কৈছো নে নাই গেছৰ চিলিণ্ডাৰৰ দাম চৰকাৰী নিয়ম মতে 950 কিন্তু অকাই পকাই 1050 টকামান গুচি যায় হয় না নহয় উজ্বলা গেছৰ দাম 550 তাতো অকাই পকাই 700 মান গুচি যায় এইবাৰ মই নিয়ম কৰিছো যে ইলেকশ্যনৰ পিছত গেছৰ চিলিণ্ডাৰ 600-650 টকাত আপোনালোকৰ ঘৰত পৌঁছাই দিম ভাল হ'ব নে বেয়া হ'ব আৰু যিসকলৰ উজ্বলা আছে
তেওঁলোকেতো 250 টকাত গেছৰ চিলিণ্ডাৰ ঘৰত বহি বহি পাই যাব। এতিয়া বাকী থাকিলে গেছৰ চিলিণ্ডাৰ। ঠিক কৈছো নে নাই? গেছৰ চিলিণ্ডাৰৰ দাম চৰকাৰী নিয়ম মতে 950, কিন্তু অকাই পকাই 1050 টকামান গুচি যায়, হয় নে নহয়? উজ্বলা গেছৰ দাম 550, তাতো অকাই পকাই 700 মান গুচি যায়। এইবাৰ মই নিয়ম কৰিছো যে ইলেকশ্যনৰ পিছত গেছৰ চিলিণ্ডাৰ 600-650 টকাত আপোনালোকৰ ঘৰত পৌঁছাই দিম। ভাল হ'ব নে বেয়া হ'ব? আৰু যিসকলৰ উজ্বলা আছে তেওঁলোকেতো 250 টকাত গেছৰ চিলিণ্ডাৰ ঘৰত বহি বহি পাই যাব। এতিয়া বাকী থাকিলে গেছৰ চিলিণ্ডাৰ। ঠিক কৈছো নে নাই? গেছৰ চিলিণ্ডাৰৰ দাম চৰকাৰী নিয়ম মতে 950, কিন্তু অকাই পকাই 1050 টকামান গুচি যায়, হয় নে নহয়? উজ্বলা গেছৰ দাম 550, তাতো অকাই পকাই 700 মান গুচি যায়। এইবাৰ মই নিয়ম কৰিছো যে ইলেকশ্যনৰ পিছত গেছৰ চিলিণ্ডাৰ 600-650 টকাত আপোনালোকৰ ঘৰত পৌঁছাই দিম। ভাল হ'ব নে বেয়া হ'ব?